যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। যোৰহাট জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচী যোৰহাটৰ আতিলা গাঁৱৰ শিক্ষক ভৱন আৰু যোৰহাট আইন মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। দুদিনীয়া এই আয়োজনে শিক্ষক সমাজৰ আৱেগ, দায়িত্ববোধ আৰু শিক্ষা খণ্ডৰ উন্নয়নৰ প্ৰতি গভীৰ মনোযোগৰ প্ৰতিফলন ঘটায়। এই অনুষ্ঠানৰ প্ৰথম দিনটোতেই সংগঠনৰ ইতিহাস, আদৰ্শ আৰু প্ৰাথমিক শিক্ষাৰ ভৱিষ্যত দিশৰ ওপৰত ভিত্তি কৰি এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হয়। লগতে বিদ্যালয় পৰ্যায়ত শিক্ষাৰ গুণগত মান উন্নয়ন, নতুন শিক্ষানীতিৰ প্ৰয়োজনীয়তা আদি বিষয়ত আলোচনা কৰা হয়। দ্বিতীয় দিনটোত সংগঠনটোৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শিক্ষকৰ সমস্যাৰ সমাধান, পদোন্নতি, নৱনিয়োগ, পেঞ্চন সন্দৰ্ভত আলোচনাৰে দিনটো অধিক অৰ্থবহ হৈ উঠে। উল্লেখযোগ্য যে অঞ্চলটোৰ শিক্ষাবিদ, সমাজসেৱী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকি এই অনুষ্ঠানত মূল্যৱান মতামত প্ৰদান কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গৌৰৱোজ্জ্বল ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ আতিথ্যত ২২ আৰু ২৩ নৱেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল। ২২ নৱেম্বৰ তাৰিখে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তৰ্ক প্ৰতিযোগিতা আৰু আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ আমাৰ যিখন প্ৰদৰ্শনী, চিত্ৰ আৰু ডকুমেণ্টেৰী, লগতে আমাৰ অন্তৰংগ আলাপ প্ৰাক্তন বিষয়ববীয়াসকলৰ লগত আৰু মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল। অসমৰ প্ৰতিটো মহকুমাৰ পৰাই প্ৰতিনিধিত্বমূলকভাৱে ২-৩জনকৈ শিক্ষক-শিক্ষয়িত্ৰী আহিছে, প্ৰতিনিধি সভাপতি সম্পাদক আহিছে। যোৰহাট জিলা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকল আছে, কেন্দ্ৰীয় নেতৃবৰ্গ, সভাপতিকে প্ৰমুখ্য কৰি প্ৰধান সম্পাদক তথা অখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী আৰু আজি সভাত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী আহি উপস্থিত হৈছিল। শিক্ষকসকল আমাৰ উজনিৰ পৰা নামনিলৈকে আমাৰ প্ৰায় ৫২টা মহকুমা আছে। এই ৫২টা মহকুমাৰ প্ৰতিটো মহকুমাৰ পৰাই ২-৩জনকৈ প্ৰতিনিধি উপস্থিত আছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা বছৰ আমি ৭৭ সংখ্যক মহাৰাজত জয়ন্তী গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। ধাৰাবাহিকভাৱে তাৰ পাছৰ পৰ্যায়ত আমি ৭৭ সংখ্যক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস আমি যোৰহাটলৈ আমন্ত্ৰণ জনাই আনিলোঁ। যোৰহাটলৈ আমন্ত্ৰণ জনাই আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলোঁ। তৰ্ক প্ৰতিযোগিতা আমি কালি অনুষ্ঠিত কৰিলোঁ আৰু আজি পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতিচাৰণ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, লগতে বৃক্ষৰোপণ কাৰ্যসূচীও আমি সমাপন কৰিলোঁ। লগতে জুবিন গাৰ্গে কোৱা কথাষাৰ যে কিতাপ নপঢ়া জাতিক গামোচাই বচাই ৰাখিব নোৱাৰে, সেই কথাষাৰ সৰুগত কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি পঢ়াৰ অভ্যাস এটা গঠন কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি বিতৰণ কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচীটো আমি গোটেই বৰ্ষজোৰা কাৰ্যসূচী হিচাপে ঘোষণা কৰিছোঁ। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাদেৱ উপস্থিত হ'লি, তেখেতেও বক্তব্য ৰাখিছে। লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱ তেখেতেও ইয়াতে বক্তব্য ৰাখিছে। কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। ৰাজ্যিক সন্মিলনীৰ কেন্দ্ৰীয় নেতৃবৰ্গ ইয়াত উপস্থিত আছে, লগতে প্ৰাক্তন বিষয়ববীয়াসকলেও ইয়াত উপস্থিত আছে। সকলোৱে লগ হৈ, প্ৰাক্তন আৰু কৰ্মৰত সকলো লগ হৈ এটা অন্তৰংগ আলাপ অনুষ্ঠানো ইয়াতে অনুষ্ঠিত কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে আমি কাৰ্যসূচী সমাপন কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।